নিশ্চয়কৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দুবাৰকৈ কাৰণ দৰ্শোৱা পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল বৰ্তমান মোৰ লগতে আছে। মই পোনে পোনে তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম এই সন্দৰ্ভত। দাদা, দুবাৰকৈ আপোনালোকে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে, গতিকে কেতিয়া এই জাননী পাইছে আৰু এতিয়া আপুনি কি স্থিতিত আছে? হয়, যোৱা ৩/৪/২০২৪ প্ৰথম যিটো কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল, তাত কোৱা হৈছিল যে মই পাৰ্টি ডিচিপ্লিন ব্ৰেক হোৱা বা এণ্টি পাৰ্টি এক্টিভিটিছত ইনভলভ হোৱাৰ নিচিনাকৈ মোৰ বিৰুদ্ধে দলে অভিযোগ পাইছে। তাৰ কাৰণে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল আৰু মই যিদিনাখন জাৰি কৰিছিল ৩ তাৰিখত ৪ তাৰিখতো তাৰ উত্তৰ মই দিছিলোঁ। আৰু মই ভাবিছোঁ যে এতিয়া ভাবি আছোঁ যে মোৰ উত্তৰত নিশ্চয়কৈ সন্তুষ্ট হৈছিল দলে, যাৰ কাৰণে ইমান দিন দলে মোক যি দায়িত্ব দিছে দায়িত্ব পালন কৰি আছোঁ। ষ্টাৰ কেম্পেইনাৰ হিচাপেও প্ৰদেশ কংগ্ৰেছৰ পৰামৰ্শ মতে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে মোক 3rd ফেজত ষ্টাৰ কেম্পেইনাৰ হিচাপেও নিযুক্তি দিছে। মই প্ৰদেশ কংগ্ৰেছ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিক কৃতজ্ঞতা জনাই মই মোৰ কাম কৰিছোঁ। য'ত দেখা গ'ল যে যোৱাকালি সোণাৰীত এটা মিটিং আছিল। সোণাৰী মোৰে সমষ্টি লক্ষীপুৰ ব্লক কংগ্ৰেছৰ অধীনত মিটিং চলি আছে। মই অৱশ্যে মিটিঙত যোৱা নাই, কাৰণ তাতে মোক মাতাও হোৱা নাই, মোক কোনো কোৱাও নাই। আৰু তাতে যিবিলাক পোষ্টাৰ বেনাৰ লাগিছে, আয়োজন আৰম্ভ কৰা দিনাৰ পৰা যোৱাকালিলৈকে মিটিংলৈকে মাইকিং হৈ আছে সমষ্টিত। মই গম পাওঁ যে তাতে লোকেল MLA হিচাপে অৰ্গেনাইজাৰসকলে আফতাবুদ্দিন মোল্লাৰ নাম কৈ আফতাবুদ্দিন মোল্লা, একে ৰছিদ আলম, এনেকুৱা নামবিলাক প্ৰচাৰ কৰি আছে। মই এইটোলৈ আপত্তি কৰা নাই, কাৰণ প্ৰথমবাৰ যেতিয়া কাৰণ দৰ্শোৱাৰ জাননী কৰিছিল তেতিয়া মই সভাপতিক মই এচিয়ৰ কৰিছিলোঁ যে মই কথা বতৰা কোৱাটো সাৱধান হ'ম আৰু যাতে মোৰ কোনো কাম দল বা দলৰ কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে নাযায়, সিমানখিনিলৈকে মই সতৰ্কতাৰে কাম কৰি আছোঁ। যাৰ কাৰণে যোৱা দিনবিলাকত আমাৰ গুৱাহাটী লোকসভাৰ যিজনী প্ৰাৰ্থী, মহিলা প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউৰ সমষ্টিত এলানি মিটিং মই নিজেও কৰিছোঁ, বাইদেউৰ লগতো কৰিছোঁ, কেইবাদিনো কৰিছোঁ। আৰু মিটিংসমূহত দেখা গৈছে যে মানুহ উপস্থিত হৈছে। তাৰে মণ্ডল কংগ্ৰেছ, আমাৰ ব্লক কংগ্ৰেছ বা জিলা কংগ্ৰেছৰ বিষয় বিভাগ তেওঁলোকে সহযোগ কৰিছে, কোনো আপত্তি নাই। মীৰা বৰঠাকুৰ বাইদেউৰো কিবা আপত্তি আছে বুলি মই নাজানো, বৰঞ্চ তেখেতে মোক ফোন কৰি যথেষ্ট ধন্যবাদ দিছে। সমষ্টি পৰ্যায়ত কিবা অলপ খৰচ পাতি লাগিলেও এজন বিধায়ক হিচাপে মোৰ যিখিনি সামৰ্থ্য অনুযায়ী নিৰ্বাচনী সভা বা নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ যিখিনি প্ৰয়োজন মই সেইখিনি আগবঢ়াইছোঁ। গতিকে নিঃসন্দেহে নিশ্চিন্ত মানে মই কাম কৰি আছোঁ। আৰু এই দিনবিলাকত যাতে মোৰ ব্যক্তিগত প্ৰতিপক্ষ যিসকল আছে তেওঁলোকে যাতে কোনো অভিযোগ আনিব নোৱাৰে, কাৰণ দেখা পাইছোঁ যিসকল ব্যক্তি যোৱা দিনবিলাকত কংগ্ৰেছৰ লগত নাই, কংগ্ৰেছৰ লগত ছাছপেণ্ড হৈ আছে। মোৰ 2006 চনৰ পৰা এতিয়ালৈকে প্ৰত্যেকটা নিৰ্বাচনত মোক বিৰোধ কৰি আছে, সেইসকল ব্যক্তিক দলত যোগদান কৰাই তেওঁলোকক জিলা কংগ্ৰেছৰ, ব্লক কংগ্ৰেছৰ বিভিন্ন পদত নিযুক্তি দিয়া হৈছে। তাতে মোৰ পৰা কোনো মতামত লোৱা হোৱা নাই। তাৰ দ্বাৰা দলটোৰ ভাল হ'বনে বেয়া হ'ব এই কথাবিলাক চালি জাৰি নাচাই তেওঁলোকে কি কাৰণত ছাছপেণ্ড হৈ আছিল সেইবিলাকৰ ডিচিপ্লিনাৰী কমিটিত কোনো ধৰণৰ আলাপ আলোচনা নকৰাকৈ যে চবকে লৈছে, নিৰ্বাচনত জিকাৰ কাৰণে এইবিলাক লৈছে, মোৰ তাতো আপত্তি কৰিব লগা নাই। কিয় যিসকল ব্যক্তিয়ে মোৰ লগত ইমান দিন যুঁজি আছে সেইবিলাক ব্যক্তি দলত যোগদান কৰাৰ পিছত নিশ্চিন্তভাৱে নিঃসন্দেহে এটা পৰিৱেশ হৈছে, যাৰ কাৰণে মই নিজে মোৰ সমষ্টিত মোৰ আলহী হওক বা কাৰোবাৰ ঘৰত এতিয়ালৈকে, কিন্তু এইটো ধুবুৰী লোকসভাৰ অন্তৰ্গত মোৰ সমষ্টিৰ ক'তো মই আলহী খাবলৈ নাযাওঁ। দলৰ পৰা আপোনাক বাৰণ কৰা হৈছে? নাই, দলৰ পৰা তেনেকৈ মই বাৰণ কৰা হোৱা নাই, কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া বা তেখেতৰ অনুগামীসকলৰ কথা বতৰাবিলাক মই প্ৰদেশ কংগ্ৰেছত জনাইছোঁ যে তেওঁলোকৰ কথা বতৰাবিলাক আপোনালোকৰ সন্মুখতেই হওক বা বিভিন্ন মিটিঙত যি ধৰণৰ কথা বতৰাবিলাক কয়, শালীনতা চেৰাই গৈ কথা বতৰাবিলাক কয়। শালীনতা, দলীয় নিয়ম অনুবৰ্তিতা,
গোটেইখিনি চেৰাই গৈ যিবিলাক বক্তব্য দিয়ে সেইবিলাক বক্তব্য আপোনালোকৰ দলৰ নেতাকৰ্মীসকলে হয়, দলীয় সতীৰ্থসকল কিছুমান বিধায়ক আছে যিবিলাক বক্তব্যৰ প্ৰতিবাদী বক্তব্য দিব পৰা ক্ষমতাও আছে, কাৰণ মুক্ত চবৰে আছে, চবে কথা ক'ব পাৰে। কিন্তু সকলো কথা চিন্তা কৰি নিৰ্বাচনৰ বতৰৰ কথা চিন্তা কৰি সভাপতিক দিয়া প্ৰতিশ্ৰুতি অনুযায়ী মই যিমান পাৰোঁ নিজে কণ্ট্ৰল কৰি যাতে কোনো ধৰণৰ অভিযোগ আহিব নোৱাৰে। ধুবুৰী লোকসভা সমষ্টিৰ ক'তো নাযাওঁ। অৱশ্যে মোৰ এতিয়া মোৰ গোৱালপাৰাৰ যিখন ঘৰ থাকোঁ এইটো অৱশ্যে গোৱালপাৰা পূব সমষ্টিত হোৱাৰ কাৰণে এইখিনি থাকোঁ ঠিকেই, কিন্তু কোনো ধৰণৰ টাউনতো টাউনতো ক'তো যে নিজৰ আলহীৰ ঘৰ কিবা ঘৰ তাতো নাযাওঁ। কি যেনিবা কোনোবাই কয় যে কেম্পেইন কৰিব আহিছে নেকি। ইমানখিনি সতৰ্কতাৰে চলাৰ পিছতো যোৱাকালি মিটিঙৰ পিছতে মই হোৱাটছএপত এটা কাৰণ দৰ্শাস্ত জাননী পালোঁ, য'ত কোৱা হৈছে মোৰ বিৰুদ্ধে অভিযোগ পাইছে প্ৰদেশ কংগ্ৰেছে যে মই জিলা পৰ্যায়ৰ নেতৃত্ব, ব্লক পৰ্যায়ৰ নেতৃত্ব, মণ্ডল পৰ্যায়ৰ নেতৃত্বক মই এণ্টি পাৰ্টি এক্টিভিটিজ কৰাৰ কাৰণে আৰু ৰকিবুল হুছেইন ডাঙৰীয়া নিৰ্বাচন বেয়া কৰাৰ কাৰণে মই ইনফ্লুৱেঞ্চ কৰি আছোঁ, যিটো গোকাট মিছা কথা। এই শোকজ নটিচৰ কথা গম পোৱাৰ লগে লগে আজি গোৱালপাৰা পশ্চিম সমষ্টিৰ একাংশ ধুবুৰী লোকসভাৰ অধীনত পৰে, একাংশ গুৱাহাটী লোকসভাৰ অধীনত পৰে। গোটেই মণ্ডল কংগ্ৰেছৰ সভাপতিসমূহ ইতিমধ্যে মোৰ ঘৰত আহি দেখা আহিছে। তেওঁলোকে গোটেইকেইটা আলোচনা কৰি ইতিমধ্যে তেওঁলোকে লিখিতভাৱেও প্ৰদেশ কংগ্ৰেছক জনাই দিছে যে তেওঁলোকক মই যে কাম কৰাৰ কাৰণে উৎসাহ দি আছোঁ, পৰামৰ্শ দি আছোঁ, আৰু গুৱাহাটী লোকসভাত মই নিজে কাম কৰি আছোঁ। গতিকে এটা কথা ঠিক, লক্ষীপুৰ ব্লক কংগ্ৰেছৰ সভাপতিগৰাকী ডিলিমিটেশ্যনৰ আগৰ পৰাই আগতে তেওঁক ব্লক সভাপতিৰ পৰা ৰিপ্লেচ কৰাৰ কাৰণে গোটেই ব্লকৰ সকলো কৰ্মকৰ্তাই, সকলো পঞ্চায়ত প্ৰতিনিধিয়ে লিখি দিয়াৰ পিছতো প্ৰদেশ কংগ্ৰেছে তেওঁক আঁতৰোৱা নাছিল, কাৰণ তেওঁৰ কাম কাজ গোটেই ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে লিখি দিয়াৰ পিছত এইটো প্ৰদেশ কংগ্ৰেছে গম পায়, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গম পায়, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰী গম পায়, তেওঁৰ লক্ষীপুৰ ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীৰ কথা গোটেই গম পায়। গম পোৱাৰ পিছতে তেওঁ কথা ৰিপ্লেচ কৰা নাই, সেইটোলৈ মই মোৰ ঘুমাও নাই। ডিলিমিটেশ্যন হোৱাৰ লগে লগে কোনোবা ডাঙৰ নেতাৰ পৰামৰ্শমতে ইতিমধ্যে যি ডাঙৰ নেতাই সদায় আফতাব মোল্লা গোৱালপাৰা সিহঁতৰ জলস্বৰ সমষ্টিৰ ভৱিষ্যতৰ কেণ্ডিডেট, এই ধাৰণা দিয়াৰ কাৰণে যিসকলে অনবৰতে চেষ্টা কৰে, গতিকে তেওঁলোকৰ পৰামৰ্শমতে এই লক্ষীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি আৰু তেওঁ নিজে নিযুক্তি দিয়া, মোৰ কোনো মতামত নোলোৱাকৈ কোনো নিযুক্তি দিয়া তিনিজন মণ্ডল সভাপতি আৰু ব্লক কংগ্ৰেছৰ সভাপতি আফতাব মোল্লাক গোৱালপাৰা পশ্চিম সমষ্টিত প্ৰতিষ্ঠা কৰাৰ কাৰণে যি লাগি আছে, তেওঁলোক আমাৰ গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক। পশ্চিম সমষ্টি নে জলেশ্বৰ সমষ্টি এতিয়াও ফাংচনিং হোৱা নাই। পশ্চিম সমষ্টি জলেশ্বৰ সমষ্টি ফাংচনিং হ'ব 2026-ত। এতিয়া ধুবুৰী লোকসভা এইটো কথা বেলেগ, ধুবুৰী লোকসভাৰ নিৰ্বাচনৰ কাৰণে যিটো জলেশ্বৰ সমষ্টি সেইটো কনচেপ্ট বেলেগ, আৰু এছেম্বলিৰ গোৱালপাৰা পশ্চিম সমষ্টি বেলেগ। মই এছেম্বলিৰ বিধায়ক, মই সংসদৰ সাংসদ নহয়, গতিকে অসম বিধানসভাৰ মই গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক, 2026 চনলৈকে বিধায়ক। যদি এই অৱস্থাত খৰমুজা ব্লক, লক্ষীপুৰ ব্লকৰ সাংগঠনিক কাম কাজ যদি কোনোবা ডাঙৰ নেতাই জলস্বৰৰ বিধায়কক যদি সমস্ত দায়িত্ব দিয়ে, সেইটো মোৰ কাৰণে অপমান। এই কথাবিলাক ইতিমধ্যে মই জনাইছোঁ দলীয় নেতৃত্বক। নাই, এই ইনডিচিপ্লিন কৰা কাম কৰা মানুহবিলাকে তেওঁলোকে হয়তো কি অভিযোগ দিছে প্ৰদেশ কংগ্ৰেছক, প্ৰদেশ কংগ্ৰেছে অভিযোগ পালেতো কাৰণ দৰ্শাস্ত জাননী দিবই, আৰু এই গোটেই কথাখিনি জনাই পেলাই মই মোৰ উত্তৰ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছক দি দিছোঁ। আৰু ইতিমধ্যে আজি আপুনি দিলে, মই অলৰেডি মোৰ ৰিপ্লাই শোকজৰ ৰিপ্লাই মই জনাই দিছোঁ। যিয়ে নহওক বাৰ এনেধৰণৰ আচলতে যি কাৰণ দৰ্শাস্ত জাননী, এই কাৰণ দৰ্শাস্ত জাননী আপোনাক মানসিকভাৱে নিশ্চয় মুঠেও নহয়। মই কোনোবাই মিছা কথা ক'লে মই কিয় বিচলিত হ'ম, তেওঁলোকে বিচলিত হওক। মই মোৰ নীতিত, মই মোৰ কামত অচৰ অটল।
কাৰ উচতনিত আচলতে এনেদৰে বাৰ বাৰ আপোনাক সেইটো প্ৰদেশ কংগ্ৰেছে বিচাৰ কৰিব এইবিলাক কোনে উচতাই আছে, এনেকুৱা খামখেয়ালি কাম কোনে কৰে আছে, আৰু এনেকুৱা খামখেয়ালিৰ দ্বাৰা দলৰ ভাল হ'বনে বেয়া হ'ব, এই গোটেই কথাখিনি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বে নিশ্চিতভাৱে চিন্তা কৰিব। যিহেতু এতিয়াও বিধানসভা সমষ্টি ফাংচনিং হোৱা নাই, আপুনি নিজে ক'লে আপোনাৰ সমষ্টিতে কালি সোণাৰীত ইমান ডাঙৰ মিটিং হ'ল বিৰোধী ঐক্য মঞ্চৰ, তাত অখিল গগৈ আহিলে, তাত লুৰিণজ্যোতি গগৈ আহিলে, আপোনালোকৰ দলৰ সভাপতি আহিলে, আপুনি মাইক যোগে শুনিছে, অথচ আপুনি উপস্থিত নাই। মাইক যোগে তাতে লোকেল এম এল এ আফতাবুদ্দিন মোল্লা বুলি ঘোষণা কৰি থকা হৈছে। তাত মাইক সেই মিটিংটো মেনেজমেণ্টত অৰ্গেনাইজ কৰাত মোক বিচৰাও নাই, মাতাও নাই। আনকি মই আগতেই কৈছোঁ, লক্ষীপুৰ ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তেওঁকতো মই কেতিয়াবা ৰিপ্লেচ কৰাৰ কাৰণে কৈছিলোঁ, কিন্তু যিহেতু ৰিপ্লেচ কৰা নাই, কাম চলাই আছে। যি গ্ৰুপে আফতাবুদ্দিন মোল্লা তাতে প্ৰতিষ্ঠা কৰাৰ লাগিছে, তেওঁলোকে তাত মোক বিচৰা নাই। আমাৰ কেণ্ডিডেটগৰাকীয়েও মোক প্ৰয়োজন অনুভৱ কৰা নাই, গতিকে তাত মই যোৱা নাই। কিন্তু এইটো মোৰ কাৰণে দুখৰ বিষয় যে মোৰ সভাপতি, আমাৰ সভাপতি মই প্ৰতিনিধিত্ব কৰা অঞ্চলত আহিছে, মই তেওঁক লগ দিব পৰা নাই। এইটো মোৰ কাৰণে মাইকত প্ৰচাৰ হৈ আছে প্ৰাৰ্থীৰ নাম, তাতে মাইকত সকলোৱে ভাষণ দি আছে। নিশ্চয় আপুনি ঘৰত থাকি বিধায়ক এজনে তেনেকুৱা নিৰ্লজ্জভাৱে তেনেকৈ যাব নোৱাৰে। কিন্তু আপোনাৰতো বেয়া লাগিছে। বেয়া এইকাৰণে লাগিছে যে এইটো মই অপমান বোধ কৰিছোঁ, যে মোক এইটো ডাইৰেক্টলি অপমান কৰা হয়। মোৰ ঘৰত ডাঙৰ এটা আয়োজন, ৰাজনৈতিকভাৱে মই এই ঘৰৰ অভিভাৱক। গোৱালপাৰা পশ্চিম সমষ্টিৰ কংগ্ৰেছ দলৰ ফালৰ পৰা মোক টিকট দিয়াৰ দিনাখনে মই দলীয় অভিভাৱক, যিদিনা মই বিধায়ক হৈছোঁ কংগ্ৰেছ দলৰ, সাংবিধানিকভাৱেও মই ইয়াৰ অভিভাৱকক দূৰত ৰাখি সেই ঘৰখনত যেতিয়া এনেকুৱা আয়োজন চলে আৰু বাহিৰৰ পৰা অহা আলহীয়ে যেতিয়া নেতৃত্ব কৰে, কৰ্তৃত্ব কৰে, আৰু কাক লৈ কৰে, যিবিলাকে কোনোদিনে এই ঘৰৰ সদস্যই নহয়, বাহিৰৰ পৰা অহা মানুহখিনিক লৈ পেলাই ঘৰৰ মূল মানুহখিনি দূৰত ৰাখি যেতিয়া আয়োজন কৰে, ঘৰৰ মানুহখিনি নিশ্চয় অপমান বোধ হয়। সেইখিনিও অপমান বোধ কৰিছোঁ। আপোনাক কংগ্ৰেছৰ পৰা আঁতৰোৱাৰ কাৰণে এটা ষড়যন্ত্ৰ তেনেকুৱা চলিছিল। তেওঁলোকে আঁতৰাব নোৱাৰে, তেওঁলোকৰ কথাত প্ৰদেশ কংগ্ৰেছে এইটো সিদ্ধান্ত নলয়। কিন্তু অভিযোগ পালে, চাওক, যিকোনো ব্যক্তিৰ বিৰুদ্ধে অভিযোগ পালে অভিযোগৰ সত্য অসত্য নিৰূপণ কৰিবলৈ শোকজ কৰিবই লাগিব, ভেৰিফিকেশ্যন কৰিবই লাগিব। কিন্তু শোকজ কৰাটো কোনো ডাঙৰ কথা নহয়, এইটো মই একো ফিল নকৰোঁ। কিন্তু যিসকলে এই কাম কৰি আছে, তেওঁলোক কংগ্ৰেছৰ কাৰণে কিমানখিনি দৰকাৰী অদৰকাৰী প্ৰদেশ কংগ্ৰেছে ভালকৈ জানে, আৰু তেওঁলোকে কংগ্ৰেছৰ পৰা মোক আঁতৰাব নোৱাৰে। দলীয় সতীৰ্থসকলে আপোনাক কৈছে, এজন দুজন সতীৰ্থ মাত্ৰ আজমলক জিকোৱাৰ কাৰণে আপুনি উঠি পৰি লাগিছে বুলি কি প্ৰমাণ আছে? আজমলক জিকোৱাৰ কাৰণে মই উঠি পৰি লাগিছোঁ, কি প্ৰমাণ আছে? ক'লেতো নহ'ব না। কংগ্ৰেছ দলৰ বিধায়কে ইউডিএফ দলৰ প্ৰাৰ্থীক জিকোৱাৰ কাৰণে উঠি পৰি লাগিছে, কি প্ৰমাণ আছে তেওঁলোকৰ হাতত? ভৱিষ্যতে আপোনাৰ আচলতে ক'ত নিৰ্বাচনৰ প্ৰতি নিশ্চয় আপুনি এগৰাকী গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক 2026 চনলৈ আছোঁ। 26 চনত যেতিয়া নতুনকৈ বিধানসভা নিৰ্বাচন ঘোষণা হ'ব, তেতিয়া ৰাইজে গম পাব মই ক'ৰ পৰা নিৰ্বাচন খেলোঁ। কিন্তু আপুনি য'ৰ পৰাই নহওক নিৰ্বাচনততো আহিবই লাগিব। যদি মৰি যাওঁ বেলেগ কথা, নমৰিলেতো নিৰ্বাচনত থাকিমেই। কিন্তু আপুনি এতিয়াও বিধায়ক হৈ আছে পশ্চিম গোৱালপাৰা সমষ্টিত, সেই সময়ত ধৰক আপোনাৰ নাম উল্লেখ নকৰাকৈ আন এগৰাকী বিধায়কৰ নাম উল্লেখ কৰিছে তাৰ স্থানীয় বিধায়ক হিচাপে। এই কাৰ্যটো নিশ্চয় আপোনাক ব্যথিত কৰিছে। এইবিলাক ব্যথা বা ৰাজনীতিত এই ইমোশ্যন, ব্যথা, এইবিলাক কথাৰ কোনো গুৰুত্ব নাই, দাম নাই। ইয়াত সদায় প্ৰেক্টিকেল হ'ব লাগে। কোনোবাই এই মুহূৰ্তত ক্ষমতা পাইছে, তেওঁলোকৰ ক্ষমতা প্ৰয়োগ কৰি আছে। আমি যেতিয়া ক্ষমতা আহিব, আমাৰ ক্ষমতা তেনেকৈ প্ৰয়োগ নকৰোঁ। উই আৰ ইনক্লুচিভ, সকলোকে লৈ চলা মানুহ। যিয়ে উচ্চতনি কৰিছে ফল তেওঁই ভুগিব, মই ভুগিব নালাগে। কিন্তু আপুনি মুঠেই চিন্তিত নহয়? মই মুঠেও চিন্তিত নহয়, এইবিলাক লৈ মই মুঠেও চিন্তিত নহয়। মই একোৱেই নাভাবোঁ, আপুনি একো বিচলিত কৰিব। এনেকুৱা কামে মোক আৰু দৃঢ় কৰে আৰু শক্তিশালী কৰে। কাৰণ আজি মণ্ডল প্ৰেচিডেণ্ট গোটেইখিনি দৌৰি আহিছে। দিছ ইজ ব্লেছিং ইন ডিছগাইজ। আপুনি যিহেতু ষ্টাৰ কেম্পেইনাৰ, গতিকে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আছে ধুবুৰী আৰু ষ্টাৰ কেম্পেইনাৰ হ'লেও
আৰম্ভণিৰ পৰা যিহেতু কিছুমান কথাই মোৰ লগত বিতৰ্ক আহিছে, কিছুমান বিতৰ্ক অহাৰ কাৰণে মই সভাপতিক অনুৰোধ কৰিছিলোঁ যাতে মোক এইটো অৰ্ডাৰ নকৰে। মই একমাত্ৰ মীৰা বৰঠাকুৰ গোস্বামী বাইদেউৰ তাতে কনফাইন হ'ম। আনকি ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগতো যেতিয়া প্ৰথম বৈঠক হৈছিল যে মোক বেলেগত আপোনালোকে পঠিয়াব নালাগে, যিহেতু মোক লৈ কিছু বিতৰ্ক হৈছে, মই বিতৰ্ক শুনিব নোখোজোঁ, কোনো নিগেটিভ কমেণ্ট শুনিব নোখোজোঁ। কিন্তু যেতিয়া তেখেতে মোক কৈছিল যে গোৱালপাৰা জিলাত ভৱিষ্যতে মোৰ ঠাই নাই, মই যদি ঠিক ঠাক মতে কাম কৰোঁ তেখেতে বিবেচনা কৰিব চেংগাৰ কাৰণে, আৰু মই ঠিক ঠাক মতে কাম নকৰিলে চেয়াৰমান আদি কৰি বহুতে তেখেতক খাটনি ধৰি আছে। ঠিক এনেকুৱা ধৰণৰ কথা কোৱাৰ পিছত ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত মই কেনেকৈ কেম্পেইনত যাম? আপোনাৰ মোৰ শেষ প্ৰশ্ন, যিহেতু আপুনি এতিয়াও পশ্চিম গোৱালপাৰাৰ বিধায়ক, গতিকে আপোনাৰ নিশ্চয় সমৰ্থক আছে, কৰ্মী আছে, ভোটাৰ আছে, তেওঁলোকক আপুনি ক'ত ভোট দিবলৈ আহ্বান? তেওঁলোকে প্ৰত্যেকেই কংগ্ৰেছৰ হৈ কাম কৰি আছে, কংগ্ৰেছকে ভোট দিব, কংগ্ৰেছৰ হৈ যুঁজি আছে, নিজৰ পকেটৰ পইচা কাক ভোট দিবলৈ আহ্বান? মইতো চবকে কংগ্ৰেছকে ভোট দিবলৈ আহ্বান কৰিছোঁ। এয়া আছিলে পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল। ইতিমধ্যে APCCয়ে তেওঁক দুবাৰকৈ কাৰণ দৰ্শাৰ জাননী জাৰি কৰিছে, আৰু তেওঁ দ্বিতীয়বাৰ কাৰণ দৰ্শাৰ জাননী পোৱাৰ পিছত আজি তেওঁ APCCলৈ সেই তেওঁৰ আচলতে উত্তৰ প্ৰেৰণ কৰা বুলি আমাক জানিবলৈ দিলে।